যোৱাকালি হৈ যোৱা যিটো পৰীক্ষা, এই পৰীক্ষাটো আমি বহুতকেইটা বিসংগতি দেখা পাইছিলোঁ। প্ৰথমতে চেকিঙৰ নামত যিখিনি হাৰাশাস্তি আমাৰ কেণ্ডিডেটসকলক কৰা হ'ল, এই হাৰাশাস্তিৰ বাবে আমি গৰিহণা জনাইছোঁ অসম চৰকাৰক, আৰু অতি শীঘ্ৰে যিসকলে এই কাম কৰিলে তেওঁলোকক বিচাৰি উলিয়াই কঠোৰ শাস্তি দিবৰ কাৰণে আমি আহ্বান জনালোঁ এই প্ৰেছ মিটৰ জৰিয়তে। কাৰণ উঠি অহা নৱপ্ৰজন্ম যিসকল আমাৰ শিক্ষাৰ্থীসকল আছিলে, কেণ্ডিডেট আছিলে, তেওঁলোকৰ মানসিকভাৱে ভাগি পৰিব ভৱিষ্যতলৈ, আৰু এনেকুৱা পৰীক্ষাত তেওঁলোক অৱতীৰ্ণ হ'বলৈ সাহস নকৰিব। চৰকাৰ পুনৰবাৰ আমি আহ্বান জনাইছোঁ, যিসকলে এই কাণ্ড কৰিলে তেওঁলোকক কঠোৰ শাস্তি যাতে দিয়ে। দ্বিতীয়তে আৰু এটা কথা আমাৰ লক্ষ্য কৰাই নহয়, আমালৈ ফোন আহিছে আৰু ৰাইজে অভিযোগ কৰিছে, আশ্বস্ত হ'ব পৰা নাই বহুতে, যে এইবাৰ OMR ছিটখনত কেণ্ডিডেটৰ ফটো সংলগ্ন কৰা হৈছে, লগতে নাম। কথাটোত ৰাইজৰ মাজত প্ৰতিক্ৰিয়া হৈছে যে ফটোখন কিয় দিব লগা হ'ল। ফটোখন নিদিয়াকৈ বহুত ব্যৱস্থা আছিলে, তেওঁলোকে QR কোড দিব পাৰিলেহেঁতেন, বা তেওঁলোকে বিভিন্ন প্ৰক্ৰিয়া তেওঁলোকে তাত ইউজ কৰিব পাৰিলেহেঁতেন। ফটোখন দি পেলাই কেণ্ডিডেটজনৰ আইডেণ্টিটি ডিছক্ল'জ কৰা হৈছে, যাৰ জৰিয়তে তত বিশ্বাসযোগ্যতা ভংগ হোৱা বুলি ৰাইজে ধাৰণা কৰিছে। সেইবাবে আমি চৰকাৰক আহ্বান জনাইছোঁ প্ৰেছ মিটৰ দ্বাৰা যে তেওঁলোকে এটা স্পষ্টীকৰণৰ দ্বাৰা ৰাইজক জনাওক যে OMR ছিটত ফটোখন কিয় সংলগ্ন কৰিব লগা হ'ল, আৰু ৰাইজক আশ্বস্ত কৰক যে ফটোখনৰ দ্বাৰা তেওঁলোকৰ কি লাভ হৈছে, কি লোকচান হৈছে, সেইটো ৰাইজে জানিব বিচাৰিছে। দ্বিতীয়তে আমি এই যেতিয়া অভিযোগবিলাক আহিলে আমি বহুত ছ'চিয়েল মিডিয়া চালোঁ, বিভিন্ন নিট এক্সাম পতা সংগঠনকো আমি বিশ্লেষণ কৰিলোঁ। তাত দেখিলোঁ যে কোনো ধৰণৰ পৰীক্ষাত IAS-তে হওক বা SSC-তে হওক তেওঁলোকে ফটো সংলগ্ন নকৰে, তাত অকল ৰোল নম্বৰহে থাকে। তো এইবাৰ পৰীক্ষাটোত ফটো সংলগ্ন কৰাৰ কাৰণে ৰাইজৰ মাজত এতিয়া প্ৰতিক্ৰিয়া হৈছে। সেইবাবে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, আপোনালোকে স্পষ্টীকৰণৰ জৰিয়তে ৰাইজক আশ্বস্ত কৰক কিহৰ কাৰণে এইবাৰ OMR ছিটত ফটো সংলগ্ন কৰিব লগা হ'ল। এনেকৈ আমাৰ চৰকাৰখনে পৰীক্ষা পতাৰ যিটো পদ্ধতি আৰু পৰীক্ষা পতাৰ নিয়ম সেইটো ভংগ কৰিছে। ADR-এ পৰীক্ষা পাতিছে, চৰকাৰে নিৰ্দেশনা দিছে, চৰকাৰে নিয়ম বান্ধি দিছে, সেইমতে কৰিছে। ইতিমধ্যে আমি সকলোৱে জানিছোঁ, আমাৰ বৰঠাকুৰ ডাঙৰীয়াই ইতিমধ্যে কৈছে যে বিভিন্ন পৰীক্ষা কেন্দ্ৰত স্বচ্ছতাৰ নামত, গোপনীয়তাৰ নামত পৰীক্ষাৰ্থীক কেনেকৈ হাৰাশাস্তি কৰা হৈছে, মহিলা পৰীক্ষাৰ্থীক, ফিমেল কেণ্ডিডেটক কেনেকৈ এক ধৰণৰ শ্লীলতা হানিৰ পৰ্যায়লৈকে ঘটনা ঘটি গৈছে, এই সম্পৰ্কে আপোনালোকে ইতিমধ্যে জানিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে, আমি ইতিমধ্যে যিটো কথা জানিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে নলবাৰীৰ এগৰাকী ছাত্ৰীৰ অন্তৰ্বাস খুলি মানে তল্লাচী চলোৱাৰ নামত যিটো ঘটনা সংঘটিত কৰা হ'ল তাৰ তদন্ত দিছে, কিন্তু সেইটো এটা ঘটনাৰহে তদন্ত দিয়া হৈছে। এনেকৈ আৰু বহুত ঘটনা, অসংখ্য ঘটনা অসমত সংঘটিত হৈ গৈছে, বহুতে প্ৰকাশ কৰিছে, বহুতে প্ৰকাশ কৰা নাই। আমি দাবী কৰিছোঁ এনেকুৱা ধৰণৰ যিমান ঘটনা ঘটিছে সকলো ঘটনাৰ তদন্ত হ'ব লাগে, এইটো প্ৰথম কথা। দ্বিতীয় কথা, আপোনালোকে নিশ্চয় জানে, মন কৰিছে, আমি আৰম্ভণিৰ পৰা অসম জাতীয় পৰিষদে কৈ আহিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বা ৰাজ্য চৰকাৰৰ বিষয়ববীয়াসকলে, মুৰব্বীসকলে দাবী কৰি আহিছে যে তেওঁলোকে স্বচ্ছভাৱে পৰীক্ষা পাতিছে আৰু স্বচ্ছ আৰু নিকা পদ্ধতিৰে উপযুক্ত প্ৰাৰ্থীক চাকৰি দিছে। আপোনালোকে মনত পেলাওক, 1 বছৰ আগত আমি অসম জাতীয় পৰিষদে অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছিলোঁ, যেতিয়া তেওঁলোকে প্ৰথমটো পৰীক্ষা পাতিছিলে আৰু তেওঁলোকে কৈছিলে যে অতি স্বচ্ছভাৱে তেওঁলোকে চাকৰি দিছে। তেতিয়া অসমৰ মুখ্যমন্ত্ৰীক আমি প্ৰত্যাহ্বান জনাইছিলোঁ যে আপোনালোকে স্বচ্ছতাৰে পৰীক্ষা পতা নাই, আপোনালোকে পক্ষপাতিত্বমূলকভাৱে আপোনালোকে বিচৰা প্ৰাৰ্থীসকলকহে চাকৰি দিছে। তেতিয়া মুখ্যমন্ত্ৰীয়ে ওলোটাই আমাক প্ৰত্যাহ্বান জনাইছিল যে যদি এটা মাত্ৰ অনিয়ম আপোনালোকে দেখুৱাব পাৰে তেতিয়াহ'লে তেওঁ কিবা এটা ঘোষণা কৰিছিল, যে ঘোষণাটো মোৰ মনত নাই, তেওঁ কিবা এটা ঘোষণা কৰিছিল যে যদি মাত্ৰ এটা আপোনালোকে অনিয়ম দেখুৱাব পাৰে। আমি এই মঞ্চতে অসম জাতীয় পৰিষদৰ আমাৰ মাননীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই সংবাদমেলৰ আয়োজন কৰি
অকল মুখ্যমন্ত্ৰী মহোদয়ৰ জালুকবাৰী সমষ্টিৰে 8টা অনিয়ম আমি ৰাজহুৱাকৈ দেখুৱাইছিলোঁ। নাম, ৰোল নম্বৰ তালিকা, সেই প্ৰাৰ্থীৰ ফোন নম্বৰ, তেওঁৰ ঘৰৰ ঠিকনা, ক'ত চাকৰি পাইছে, বয়স কিমান, ভোটাৰ লিষ্টৰ নম্বৰ কিমান, ইমানলৈকে আমি ৰাজহুৱা কৰি মুখ্যমন্ত্ৰীক ওলোটাই প্ৰত্যাহ্বান জনাইছিলোঁ যে আপুনি স্বচ্ছ আৰু নিকা পৰীক্ষা পাতিছে বুলি যে ঘোষণা কৰিছে, আমি আপোনাক আমি অস্বচ্ছতাৰ আৰু অনিয়মৰ উদাহৰণ দাঙি ধৰিছোঁ। আপুনি এইসকলৰ বিৰুদ্ধে ব্যৱস্থা লওক, ইনকুৱাৰী দিয়ক আৰু এইসকল অযোগ্য ব্যক্তিয়ে যাৰ বয়স 54 বছৰলৈকে পাই গৈছে, তেনেকুৱা ব্যক্তিয়েও চাকৰি পাইছে, আপুনি এওঁলোকক চাকৰিৰ পৰা বৰখাস্ত কৰক, আমি প্ৰত্যাহ্বান জনাইছিলোঁ। মুখ্যমন্ত্ৰীয়ে তাৰ উত্তৰ নিদিলে। এই কথাবিলাক নিশ্চয় আপোনালোকৰ মনত আছে। এতিয়া কালি এডিয়াৰে যিটো পৰীক্ষা পাতিলে যে 11 লাখ পৰীক্ষাৰ্থীয়ে অসমৰ বিভিন্ন ঠাইত এটা সপোন লৈ, এটা আশা লৈ পৰীক্ষা দিবৰ কাৰণে আগবাঢ়ি আহিল। কিন্তু দেখা গ'ল, আমিও আশা কৰিছিলোঁ যে আগত হোৱা ভুল ত্ৰুটিবোৰৰ পৰা চৰকাৰে শিক্ষা গ্ৰহণ কৰিছে নিশ্চয়, আমি এই বুলি ভাবিছিলোঁ। আৰু আমি ভাবিছিলোঁ যে এই পৰীক্ষাটো নিকা হ'ব, উপযুক্ত প্ৰাৰ্থীসকলে পদ্ধতিগতভাৱে চাকৰি পাব। কিন্তু কালি যিটো ঘটনা সংঘটিত হৈ গ'ল, তাৰ পিছত এই যে নিকা আৰু স্বচ্ছ চাকৰি প্ৰদানৰ যিটো আশা, এইটো আমাৰ প্ৰাৰ্থীসকলৰ ভংগ হৈছে। এটা উদাহৰণ দিওঁ। আপোনালোক সকলোৱে জানে, একেবাৰে তৃণমূলৰ পৰা মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীৰ সেৱাই যি পৰীক্ষা পাতে, তাৰ পৰা আৰম্ভ কৰি একেবাৰে UPSCয়ে পতা IAS পৰীক্ষালৈকে সকলো পৰীক্ষাৰ প্ৰশ্ন কাকতত, আনচাৰ শ্বীটত প্ৰাৰ্থীসকলৰ নাম দিয়াৰ ব্যৱস্থা নাথাকে। প্ৰাৰ্থীসকলৰ নাম দিয়াৰ ব্যৱস্থাটো এইকাৰণে নাথাকে, কেৱল ৰোল নম্বৰ দিয়াৰ ব্যৱস্থাটো এইকাৰণে থাকে যাতে প্ৰাৰ্থীজনৰ পৰিচয় গোপন কৰিব পৰা যায়, যাতে নিৰপেক্ষতাটো বজাই ৰাখিব পৰা যায়। কিন্তু কালি আমি দেখিলোঁ, যিখন OMR শ্বীট আমি দেখা নাই, পৰীক্ষাৰ্থীসকলে আমাক আহি কৈছে, কাৰণ তেওঁলোকেতো OMR শ্বীটখন বা প্ৰশ্ন কাকতখন আনিব দিয়া নাই। গতিকে কালি আমি যিটো গম পালোঁ যে এই যিটো পৰীক্ষা পাতিছে, তাত OMR শ্বীটত প্ৰাৰ্থীসকলৰ ফটো আৰু নাম উল্লেখ কৰা হৈছে। আমি প্ৰশ্ন কৰিছোঁ যে ফটো আৰু নাম OMR শ্বীটত, মানে আনচাৰ শ্বীটত উল্লেখ কৰাৰ আপোনালোকৰ উদ্দেশ্য কি? আমাৰ ভাৰতবৰ্ষত নেশ্যনেল টেষ্টিং এজেঞ্চি বুলি কেন্দ্ৰীয় চৰকাৰৰ যিটো সংস্থা, এই সংস্থাটোৱে ভাৰতত বিভিন্ন পৰীক্ষা পতাৰ নিয়ম পদ্ধতিবিলাক নিৰ্ধাৰণ কৰে। নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে আজিলৈকে সকলো ৰাজ্যৰ সকলো এজেঞ্চিকে যিমান গাইডলাইন দিছে, প্ৰতিটো গাইডলাইনত এই কথাটো উল্লেখ কৰা হৈছে যে আনচাৰ শ্বীটত পৰীক্ষাৰ্থীসকলৰ অকল ৰোল নম্বৰটোহে উল্লেখ থাকিব। প্ৰাৰ্থীসকলৰ নাম আৰু তেওঁলোকৰ ফটো থাকিব তেওঁলোকৰ এডমিট কাৰ্ডত, যিখন প্ৰাৰ্থীগৰাকীৰ লগত থাকিব। এতিয়া আমাৰ প্ৰশ্ন, আৰু এই প্ৰশ্ন অসমৰ লাখ লাখ পৰীক্ষাৰ্থীসকলৰ, যে আপোনালোকে OMR শ্বীটত প্ৰাৰ্থীৰ নাম আৰু ফটো কি কাৰণে সন্নিৱিষ্ট কৰিলে? এই ৰুল আপোনালোকে কিয় ভায়োলেট কৰিলে? আপোনালোকৰ উদ্দেশ্য এইটো নেকি যে আপোনালোকে নিৰ্দিষ্টভাৱে যিসকলক চাকৰি দিব খুজিছে, সেইসকলক চাকৰিটো দিয়াৰ ক্ষেত্ৰত যাতে আপোনালোকৰ সুবিধা হয়, ফটোখন আৰু নামটো চাই যাতে লগে লগে আপোনালোকে চাকৰি দিব পৰা প্ৰাৰ্থীজন নিশ্চিত কৰিব পাৰি, সেইটো উদ্দেশ্য আপোনালোকৰ হয় নেকি? ইয়াৰ স্পষ্টীকৰণ, ইয়াৰ উত্তৰ আমাক চৰকাৰৰ পৰা লাগে। 3 নম্বৰ কথাটো হ'ল, আপোনালোকে নিশ্চয় জানিছে যে প্ৰাৰ্থীসকলক তেওঁলোকৰ আনচাৰ স্ক্ৰিপ্টবিলাক বা কুৱেশ্যন স্ক্ৰিপ্টবিলাক বা OMR শ্বীটৰ কপি লগত আনিবলৈ দিয়া হোৱা নাই। এতিয়া মই যে পৰীক্ষাটো দিলোঁ, মোৰ হাতত কি ধৰি লৈছোঁ, মই পৰীক্ষা দিছোঁ, এজন প্ৰাৰ্থী হিচাপে মই পৰীক্ষা যদি দিওঁ, মই যে পৰীক্ষাটো দিলোঁ, মই যে তাত গৈ কিবা লিখিলোঁ, মই যে উত্তৰ কৰিলোঁ, মোৰ হাতত একো প্ৰমাণ নাই। এইটো পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ কুৱেশ্যন স্ক্ৰিপ্টৰ, আনচাৰ স্ক্ৰিপ্টৰ কপি বা কুৱেশ্যন স্ক্ৰিপ্ট লগত আনিবলৈ নিদিয়াটো ভাৰতবৰ্ষৰ পৰীক্ষাৰ্থীসকলৰ অধিকাৰৰ পৰিপন্থী, পৰীক্ষাৰ্থীসকলৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে তেওঁলোকক। ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ CBSE ভাৰ্চাছ আদিত্য বন্দ্যোপাধ্যায় কেছ, CBSE ভাৰ্চাছ আদিত্য বন্দ্যোপাধ্যায় কেছত ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে স্পষ্টভাৱে কৈছে যে পৰীক্ষাৰ্থীসকলে
তেওঁলোকৰ আনচাৰ স্ক্ৰিপ্টৰ কপি বা কুৱেশ্যন স্ক্ৰিপ্টৰ কপি হাতত লৈ উভতি অহাটো তেওঁলোকৰ অধিকাৰ আৰু সেই সম্পৰ্কত উচ্চতম ন্যায়ালয়ে এটা গাইডলাইন প্ৰদান কৰিছিল যে পৰীক্ষাৰ্থীসকলক তেওঁ যাতে পৰীক্ষাত কি লিখিছে ঘৰত আহি যাতে তেওঁ ইভালুৱেট কৰিব পাৰে যে মই কি লিখিলোঁ, শুদ্ধ লিখিলোঁ নে ভুল লিখিলোঁ, মোৰ উত্তৰ বহীত মোৰ ৰিজাল্টত যিটো মাৰ্কছ মই পালোঁ সেই মাৰ্কছৰ লগত মই লিখা কথাখিনিৰ মিল আছে নে নাই এইটো নিশ্চিত কৰিবৰ কাৰণে ইভালুৱেট কৰিবৰ কাৰণে তেওঁ আনচাৰ স্ক্ৰিপ্টৰ কপি বা কুৱেশ্যন স্ক্ৰিপ্টৰ কপি লগত অনাটো তেওঁৰ অধিকাৰ। উচ্চতম ন্যায়ালয়ৰ গাইডলাইন, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ। অসম চৰকাৰে কালি পৰীক্ষা পাতোঁতে এই গাইডলাইন, এই নিৰ্দেশ অমান্য কৰিছে। গতিকে তাৰ পৰা আমি ভাবিবলৈ বাধ্য হৈছোঁ যে অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোকে বিচৰা, তেওঁলোকৰ দলৰেই হওক বা তেওঁলোকৰ যাকেই তেওঁলোকে আচ্ছা, আৰু এটা কথা আপোনালোকে ইতিমধ্যে গম পাইছে, কালি ডিফুকে আদি কৰি বিভিন্ন ঠাইত এই পৰীক্ষাত, কালি হৈ যোৱা পৰীক্ষাত পৰীক্ষাৰ্থীসকলক উত্তীৰ্ণ কৰাই দিয়াৰ নামত ধন সংগ্ৰহ কৰা কিছু ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ইতিমধ্যে আমি গম পাইছোঁ যে এনেকুৱা দালাল চক্ৰ অসমৰ আটাইকেইখন জিলাত সক্ৰিয় হৈ আছে, এই পৰীক্ষাত পাছ কৰি দিয়াৰ কাৰণে টকা লৈছে বা টকা ল'বলৈ চেষ্টা কৰিছে। সংবাদ মাধ্যমত এই বাতৰি ওলাইছে, ছ'চিয়েল মিডিয়াত এই বাতৰি ওলাইছে, বিভিন্ন প্ৰাৰ্থীয়ে কৈছে যে আমাৰ লগত তেনেকুৱা মানুহে যোগাযোগ কৰিছে। আৰু আমি দেখিছোঁ ইয়াৰ পূৰ্বে যিকেইটা পৰীক্ষা অসমত সংঘটিত হৈ গৈছে সেই পৰীক্ষাবিলাকত এনেকৈ ধন লৈ পৰীক্ষা দিয়াৰ বা পৰীক্ষাত পাছ কৰোৱাৰ কাৰণে চুক্তি কৰা মানুহ বিজেপি দলৰ ৰাজ্যিক কাৰ্যালয় বাজপেয়ী ভৱনতো বহি আছিল, বাজপেয়ী ভৱনৰ ভিতৰত বহি থকা ব্যক্তি তেনেকুৱা কামৰ লগত, অবৈধ কামৰ লগত জড়িত থকাৰ তথ্য ৰাজহুৱা হৈছে। এগৰাকী বিজেপি দলৰ বিষয়ববীয়াই আত্মহত্যা পৰ্যন্ত কৰিবলগীয়া হৈছে। এইবাৰ সেইকাৰণে আমি ধাৰণা কৰিছোঁ, সন্দেহ কৰিছোঁ, ৰাইজে সন্দেহ কৰিছে, পৰীক্ষাৰ্থীসকলে সন্দেহ কৰিছে যে এইবাৰৰ পৰীক্ষাটো এনেকুৱা ধৰণৰ ব্যাপক অনিয়ম সংঘটিত হৈছে আৰু এনেকুৱা অনিয়ম সংঘটিত হোৱাটো ঢাকি ৰাখিবৰ কাৰণে তেওঁলোকে পৰীক্ষাৰ গোটেই সময়ছোৱাৰ এঘণ্টা আগৰ পৰা আৰম্ভ কৰি এঘণ্টা পিছলৈ গোটেই অসমত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে, যিটো নিজে এটা মানৱ অধিকাৰ হৰণৰ ঘটনা। ৰাইজৰ নাগৰিকৰ অধিকাৰ তেওঁলোকে হৰণ কৰিছে আৰু ইণ্টাৰনেট বন্ধ কৰি তেওঁলোকৰ দ্বাৰা সংঘটিত হোৱা অনিয়ম তেওঁলোকে গোপন কৰিছে বুলি আমি স্পষ্টভাৱে অভিযোগ কৰোঁ অসম জাতীয় পৰিষদে। গতিকে কালি হৈ যোৱা পৰীক্ষাত পৰীক্ষাৰ্থীসকলৰ লগত হোৱা এই যিটো অনৈতিক ঘটনা, অন্যায় ঘটনা, তেওঁলোকক তালাচী চলোৱাৰ নামত তেওঁলোকৰ অধিকাৰ হৰণ কৰাৰ, শ্লীলতা হৰণ কৰাৰ যিটো ঘটনা, সেইটো তেওঁলোকৰ আনচাৰ স্ক্ৰিপ্টত OMR শ্বীটত নাম আৰু ফটো সন্নিৱিষ্ট কৰাৰ ঘটনাটো, তেওঁলোকক আনচাৰ স্ক্ৰিপ্ট বা কুৱেশ্যন স্ক্ৰিপ্টৰ কপি লগত উভতাই আনিবলৈ নিদিয়াটো, এই তিনিওটা ঘটনাৰে আমি উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছোঁ। আমি আশা কৰোঁ, আমি ভাবোঁ তদন্ত হ'লে এই পৰীক্ষাত যে ব্যাপক অনিয়ম সংঘটিত হৈছে আৰু তেওঁলোকে বিচৰা, তেওঁলোকৰ মানুহক চাকৰি দিয়াৰ ৰাস্তা তেওঁলোকে তাৰ জৰিয়তে খোলা ৰাখিছে, সেই কথাটো উন্মোচিত হ'ব।